টিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত 2 ছাত্ৰৰ কালি বহিৰাজ্য নাগালেণ্ডত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাই সমগ্ৰ টিয়কতে এক শোকাবহ পৰিৱেশৰ সৃষ্টি কৰিছে। জানিব পৰা মতে মহাবিদ্যালয়ৰ পৰা বাহিৰে বন্ধুৰ সৈতে ফটো তুলিবলৈ বন্ধুৰ স্কুটিৰে নাগালেণ্ড পাইছিলগৈ। ফটো তুলি ঘূৰি আহোঁতে নাগালেণ্ডৰ মুককচুং জিলাৰ মাকলুম্বা থানাৰ অন্তৰ্গত চাংকি বস্তিৰ সমীপত AS04 AB 9974 নম্বৰৰ স্কুটিসহ 2 যুৱক প্ৰায় 200 ফুট তলত পাহাৰৰ খাৱৈত পৰি থিতাতে মৃত্যু কাকলি লয়। ইফালে মৃত্যু হোৱা ছাত্ৰদ্বয় হৈছে শিৱসাগৰ জিলাৰ জাজি গড়মূৰ ব্ৰাহ্মীণ গাঁৱৰ আকাশ গোৱালা আৰু টিয়কৰ তামুলীচিগাৰ চাপৰি গাঁৱৰ দীপজ্যোতি গগৈ। এয়া দীপৰ ঘৰৰ পৰিৱেশ। পুত্ৰক হেৰুৱাই অস্থিৰ হৈ পৰিছে পিতৃ সুৰেন গগৈ আৰু মাতৃ মীৰা গগৈৰ লগতে আত্মীয়স্বজন। ইতিমধ্যে নাগালেণ্ড আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি টিয়ক আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে আৰু পৰিয়ালৰ লোক ইতিমধ্যে মৃতদেহ আনিবলৈ ৰাওনা হৈছে। সমগ্ৰ পৰিৱেশ শোকাকুল হৈ পৰিছে। এজন উদীয়মান ফটোগ্ৰাফাৰ হেৰুৱাই শোকত ভাঙি পৰিছে তেওঁৰ সহপাঠী আৰু বন্ধুসকল। হয়, যোৱাকালি নাগালেণ্ডৰ চাংগীত যি অনিচ্ছাকৃতভাৱে এক দুৰ্ঘটনা ঘটিত হ'ল আৰু সেই দুৰ্ঘটনা আমাৰ মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ 2জন ছাত্ৰ ক্ৰমে আকাশ গোৱালা আৰু দীপজ্যোতি গগৈয়ে মৃত্যু সাৱটি ল'বলগীয়া হৈছিলে। পোনপ্ৰথমে আমি পৰিয়ালৰ সকলো ব্যক্তিলৈ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে পৰিয়ালৰ সকলো ব্যক্তিলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আচলতে জানিব পৰা মতে তেওঁলোকে লগৰ ল'ৰাৰ জন্মদিনৰ পাৰ্টি কৰিবলৈ যোৱাৰ পৰা গৈ পেলাই সেই অঞ্চলত ফটো মাৰিবলৈ গৈছিল বুলি জানিব পাৰিছোঁ। আৰু সেই অঞ্চলৰ পৰা যেতিয়া তেওঁলোক 2 মান বজাত উভতি আহিছিলে সেই সময়ত এখন দ্ৰুতবেগী ট্ৰাকৰ মহতিয়াই নিছিলে আৰু তেওঁলোক 200 ফুট তলত গৈ পৰিছিলেগৈ আৰু তাৰপিছতে তেওঁলোকৰ মৃত্যু হৈছিলে। আৰু ইয়াৰ লগে লগে আমি এতিয়া অনুৰোধ জনাব বিচাৰিছোঁ সমূহ অভিভাৱকেই হওক বা সকলো ছাত্ৰ ছাত্ৰীকে যে মহাবিদ্যালয়লৈ আহি এনেধৰণৰ কৰ্ম কৰি বা যিকোনো ধৰণৰ অঞ্চললৈ আঁতৰি যোৱা বা ফুৰিবলৈ যোৱা কাম যাতে নকৰে, যাৰ ফলত পৰিয়ালৰ লোকসকলৰ বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হয়, মহাবিদ্যালয়খনো বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হয়। আৰু এটি কথা ক'ব বিচাৰিছোঁ যে 2জন ছাত্ৰ ছাত্ৰীৰ ক্ষতি আমাৰ মহাবিদ্যালয়ৰ বাবে ক্ষতি নহয়, সম্পূৰ্ণ টিয়ক অঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি। কিয়নো তেওঁলোক মহাবিদ্যালয়ৰ যিকোনো মহাবিদ্যালয় সপ্তাহতে হওক বা ক্ৰীড়া ক্ষেত্ৰতে হওক বা যিকোনো সাংস্কৃতিক অনুষ্ঠানত হওক সামাজিক অনুষ্ঠানত হওক ওতঃপ্ৰোতভাৱে জড়িত আছিলে। গতিকে ছাত্ৰকেইজনৰ মৃত্যুৱে আমাৰ মহাবিদ্যালয়কে ক্ষতি কঢ়িয়াই আনিছে। প্ৰায় 9টামান বজাত সি কলেজলৈ যাওঁ বুলি টিয়ক চিকিবিত কলেজত পঢ়ে। তামোলচিগা চাপৰি গাঁৱৰ পৰা সি গ'ল। যোৱাৰ পাছত মাকে বাধা দিছিল। সি যোৱাৰ আগে কৈছিল মাকক যে মই নগাপাহাৰলৈ যাম, নাগালেণ্ডলৈ, তাত ফটো শ্বুট কৰিবলগীয়া আছে। তাৰপাছত মাকে বাধা দিলে সি মানে নামানিলে কথাটো, যে যামি আৰু মই লগৰ ল'ৰাই মোক বেয়া পাব, এনেকৈ ধৰণে কথা কিছুমান ক'লে। কৈ পেলাই সি ঘৰৰ পৰা ওলাই গ'ল। আৰু মাকে যিহেতু সি যাম বুলি কৈছিলে, দেৰি হ'লেওতো সিমান চিন্তা কৰা নাছিল। কিন্তু সি নহা দেখি ফোন চোন ওচৰৰ মানুহে কৰিছিলে 3টামান বজাত, পোৱা নাই তাক সিমান সময়ত। তাৰপাছত আমি লাষ্টত 9টামান বজাত ঘৰৰ মানুহে গম পালে এইটোৱে, এনেকৈ মানে গম পালে তাৰ যিখন চিম আছিলে ফোনত, সেই চিমখন বেলেগ এটা ফোনৰ পৰা পুলিচে ফোন কৰিলে। পল্লৱ বুলি কয়, ঘৰুৱা ল'ৰা, তালৈ ফোন কৰিলে। ফোন কৰি তেতিয়া ক'লে যে আপোনালোকৰ ল'ৰা এজন এনেকৈ মানে ঢুকাইছে, হেৰিয়ালৈ গৈছিলে মুককচাঙৰ ফটো শ্বুট কৰি মেলি আহি আছিলে। সি ঘূৰি অহাৰ বাটত দুইটাই মানে স্পট ডেট। আমি কথাটো বহুত পলমকৈহে গম পাওঁ। অসম আদিত্য টিয়ক।